ডাঙৰ ঘটনা একদম অসম জোকাই পৃথিৱীত কপি যোৱা ঘটনা নিজে চকুৰে দেখিছো বেলেগৰ কথাত কোৱা নাই কোনো সিকিউৰিটি নাই ডেড বডি লৈ যোৱাৰ পিছত পুলিচৰ কোনো সিকিউৰিটি নাই যেহেতু এটো ক্ৰাইম সিন এই ক্ৰাইম সিনত নিজ চকুৰে দেখিছো তেওঁলোকে ওপৰৰ পৰা ৩-৪ বাৰ বহুত বাৰ তেওঁলোক নামি আহিছে তাৰ পৰা গৈছে চিপাঝাৰাত নিজৰ পত্নী আৰু পুত্ৰসহ গোটেই পৰিয়ালটোক হত্যা কৰিলে এজন পিতাই আসলে বন্ধুসকল কিয় দীপক নাথে তাৰ নিজৰ পৰিয়ালটোক নিজ হাতে হত্যা কৰিবলগীয়া হল আৰু তাক নাকি যিকোনো সময়তে ফাঁসিৰ শাস্তি দিব পাৰে আদালতৰ পৰা আৰু এই মাত্ৰ গ্ৰেপ্তাৰ হল দীপক নামৰ এই হত্যাকাৰীজন তো চলক বন্ধুসকল আমি ডাইৰেক্ট চাই আহো যে আসলতে দীপক নাথ কিয় নিজৰ পৰিয়ালটোক নিজেই হত্যা কৰিলে চলক আমি আগত চাই আহো তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আপুনি এই চেনেলটোত নতুন হৈ থাকিলে অৱশ্যই এটা সাবস্ক্ৰাইব মাৰি ৰাখিব হয় আমি এই বিষয়ত অকনমান আচৰিত হৈছো কাৰণ যিখিনি কাম কালি ৰাতিয়ে হৈ যাব লগা আছিল কাৰণ তেওঁলোকে অলপ সময় তেওঁলোকে তদন্ত কৰা নাই কম ৫-৬ ঘণ্টা জোৰা তেওঁলোকে একদম লাগাতাৰ মানে নেৰা নেপেৰালৈকে তেওঁলোকে হেৰি কৰিছে তদন্ত চলাইছে আৰু এই তদন্তখিনিত আমি পাব্লিকেও তেওঁলোকক সহায় কৰিছো তেওঁলোকে যি ধৰণে বিচাৰিছে আমি তেওঁলোকক সেই ধৰণে সহায় সহযোগ আগবঢ়াইছো কিন্তু এটো এটা বৰ লক্ষণীয় বিষয় হৈ পৰিছে ইমান ডাঙৰ ঘটনা এটা এটো সৰু ঘটনা নহয় য'ত নেকি এখন ঘৰত তিনিটাকে পৰিয়াল থকা হৰকা মাৰিছে কিমান যে খপিয়াইছে তাৰ সেই সৰু কণমানি ল'ৰাটো বৰ্ণনা কৰিব নোৱাৰি গতিকে আমি কোনেও মনে মনে থাকিব নোৱাৰো এই ঘটনা যাতে দ্বিতীয়বাৰ ইয়াত নহয় সেই কাৰণে আমি ওলাই আহিছো আমাক ইয়াত ন্যায় লাগে আৰু সেই নিষ্পাপ শিশুটো ন্যায় পাক কাৰণ এটা সম্ভাৱনাপূৰ্ণ জীৱন শেষ হৈ গৈছে তাৰ এটা সপোন আছিল ইণ্ডিয়ান আৰ্মি হোৱাৰ গতিকে সেইবিলাকতো সকলোৱে শেষ কিন্তু ইমানবিলাক ট্ৰেইনাৰ পুলিচ মানে কুকুৰ আনিছে তথাপিতো নাপালে নোপোৱাৰ অন্তৰালত কি থাকিব পাৰে সেইটো এটা প্ৰশ্নবোধক আমাৰ অন্তৰত এতিয়াও আছে যেতিয়া গেটটো খুলিছে কোনো সিকিউৰিটি নাই ডেড বডি লৈ যোৱাৰ পিছত পুলিচৰ কোনো সিকিউৰিটি নাই যেহেতু এটো ক্ৰাইম সিন এই ক্ৰাইম সিনত কোনো ভায়েক নহয় নিজৰ মাক বাপকো সোমাব নোৱাৰে বুলি আমি আমাৰ সম্যক জ্ঞানখনে আমি অনুভৱ কৰিব পাৰিছো কিন্তু নিজৰ ভায়েকে খুলি যেতিয়া ওপৰ মহলাত গৈছে কিছু সময়ৰ পিছত মানে মৰণাস্ত্ৰখন দীপক নাথে ব্যৱহাৰ কৰা চেণ্ডেল আৰু যিটো সেই কালিৰে পৰা হেৰাই থকা পুলিচ প্ৰশাসনে বিচাৰি থকা তেওঁৰ ব্যৱহাৰ কৰা মোবাইল ফোনটো তাত মানে উদ্ধাৰ হৈছে লগে লগে পুলিচক ফোন কৰা গৈছে মই নিজে এছপি ছাৰক ফোন কৰিছোঁ তেওঁলোক আহিছে আহি বস্তুখিনি লৈ গৈছে তাত কোনো ধৰণৰ আমি জানিব বিচাৰিছিলোঁ ঘটনাটো কি আমিও অকণমান জানিব পাৰিলে আমি অন্ততঃ শান্তি পাওঁ কাৰণ আমিও একোগৰাকী মাক এটা সন্তান জন্ম দি ডাঙৰ দীঘল কৰি ইমানখিনিলৈকে কৰালৈকে এজনী মাকৰ এগৰাকী পিতৃতকে কিমান কষ্ট হয় এগৰাকী মাকেহে বুজি পায় আৰু আজি আমি সেইকাৰণে ওলাই আহিছোঁ আমি দ্বিতীয়বাৰ ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱাটো নিবিচাৰোঁ সেয়েহে আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ মুখ্যমন্ত্ৰীয়ে যাতে এই ঘটনাটো দৃষ্টিগোচৰ কৰে সেই লৈ আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ ধন্যবাদ এই মুহূৰ্তত চিপাঝাৰ আৰক্ষীৰ এটা দল আহি উপস্থিত হৈছে কিন্তু আৰক্ষী অহাৰ পূৰ্বেই তেওঁলোকৰ আত্মীয়ই কিন্তু এই মুহূৰ্তত সেইগৰাকী দীপক নাথৰ মোবাইল ফোনটো ডেগাৰখন আৰু তেওঁৰ চেণ্ডেলযোৰ এই মুহূৰ্তত উদ্ধাৰ হোৱা বুলি তথ্য আমি লাভ কৰিছোঁ অৰ্থাৎ এই যি নিৰ্মমান অট্টালিকাটো আছে তাৰে তৃতীয় মহলাৰ ছাতৰ ওপৰত এই মুহূৰ্তত সেই সামগ্ৰীখিনি উদ্ধাৰ হৈছে আৰু সেই খবৰ পাই আৰক্ষী দৌৰি আহিছে কাৰণ নিশা তেওঁলোকে তন্নকৈ সেই মোবাইল ফোনটো চেণ্ডেলযোৰ আৰু ডেগাৰখন বিচাৰি অভিযান চলাইছিলে কিন্তু তাৰ কোনো তথ্য নাছিল আৰক্ষীৰ হাতত কিন্তু এই মুহূৰ্তত সেই নতুন তথ্য পোহৰলৈ আহিছে গতিকে এই গোটেই ঘটনাটোৱে ক'ৰবাত এটা নতুন দিশ যে ক'ৰবালৈ গতি কৰিছে বা এটা নতুন দিশ যে উন্মোচন হ'ব সেয়া প্ৰায় নিশ্চিত আৰু আৰক্ষীৰ এই মুহূৰ্তত আমি কুচকাৱাজ দেখুৱাইছোঁ তেওঁলোকে ভিতৰৰ ভাগত প্ৰৱেশ কৰিছে কৰি গোটেই ঘটনাটোৰ নতুন দিশটোক লৈ তেওঁলোকে এই মুহূৰ্তত মটিভটো বিচাৰিবলৈ চেষ্টা চলাইছে কাৰণ আৰক্ষী ক্লুলেছ হৈ আছিলে আৰক্ষী মটিভক বিচাৰি তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তেনে মুহূৰ্তত বহু নতুনখিনি আপডেট এই মুহূৰ্তত চিপাঝাৰ কাণ্ডৰ আমি গ্ৰাউণ্ডত থাকি আমি দৰ্শকসকলক জনাই আছোঁ কাৰণ প্ৰতিমা নাথ কণমানি প্ৰায় 11-12 বছৰীয়া সপ্তম শ্ৰেণীৰ অধ্যয়নৰত ধৃতিৰাজ নাথ দুজনকৈ লোকৰ মৃতদেহ শোৱাপাতিত উদ্ধাৰ হৈছিল আৰু আমি দুটা দিশৰ পৰা যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে তিনিটা মৃতদেহৰ ভিতৰত কিন্তু অতি নৃশংসভাৱে আক্ৰমণ কৰা হৈছিল সেই ধৃতিৰাজ নাথক কাৰণ শৰীৰৰ 5-6টা ঠাইত খুকুৰিৰে অতি নৃশংসভাৱে আক্ৰমণ কৰা হৈছিল পত্নী প্ৰতিমা নাথক মাত্ৰ এটা ঘাপ মৰা হৈছিল গতিকে এই যিটো ডিফাৰেণ্ট বা যিটো আমি তিনি ধৰণ যদি আপুনি কল্পনা কৰে তেতিয়াহ'লে সাংঘাতিক পৰিৱৰ্তন তাৰপিছত হত্যাকাৰীয়ে হয়তো গোটেই ঘটনাটো
ৰুমৰ পৰা ওলাই অহাৰ তথ্য আনকি ফৰেন্সিকৰ দলে প্ৰাথমিক অনুসন্ধানত লাভ কৰিছে। এই মুহূৰ্তত মই ইয়াৰ বাহিৰত উপস্থিত আছোঁ আৰু একাংশ জনতা ইচ্ছুক জনতা ওলাই আহিছে খবৰ পাই। যোৱাকালিৰে পৰা তেওঁলোকে অতি সন্মুখৰ পৰা এই ঘটনাৰ সৈতে তেওঁলোকে মোকামিলা কৰিছে আৰু অতি নৃশংস ঘটনা বুলি তেওঁলোকে বৰ্ণনা কৰিছে। ইয়াৰে বাইদেউ আপোনালোক ইয়াতে ঘৰ খবৰ পাই আহিছে ঘটিছিল নে এনেকুৱা ঘটনা আগতে প্ৰথম ঘটিছে এইটোৱে 3জন মানুহ মৰি গ'ল অঞ্চলটোত হোৱাই নাই এইটো ঘটনা এতিয়াই হৈছে এইবিলাক শুনাই নাছিলো এতিয়া শুনা পালো আৰু এইবিলাক এনেকুৱা হ'ব পাৰে কাৰণ আৰক্ষীৰ সন্দেহ স্থানীয় লোকৰ সন্দেহ যি সন্দেহৰ ভিত্তিত পুনৰ আৰক্ষী নতুনকৈ তদন্ত আৰম্ভ কৰিছে। মই ক'ব বিচাৰিছোঁ 8 বজালৈকে তেওঁলোকৰ পৰিয়ালৰ সৈতে দীপক নাথৰ যোগাযোগ অব্যাহত আছিল। ফোনত কথা পাতিছিল, শেষবাৰৰ বাবে নিজৰ ঘৰখনলৈ গৈ খোৱা খাদ্য আনকি দীপক নাথে গৈ দি আহিছিল। তাৰপিছত কি হৈছিল গোটেই ঘটনাটোৰ সূত্ৰপাত তেতিয়া আৰম্ভ হৈছিল যেন এটা অনুমান হয়। কাৰণ যদি আমি ঘাতকৰ ৰূপত যদি আমি সেইগৰাকী দীপক নাথক যদি বিচাৰি চাওঁ তেতিয়াহ'লে দীপক নাথে হয়তো অতি পৰিকল্পিতভাৱে পত্নী পুত্ৰক হত্যা কৰিছিল, গৈ তেওঁ চাদৰ ওপৰলৈ গৈছিল আৰু চাদৰ ওপৰৰ পৰা জঁপিয়াই তেওঁ নিজক শেষ কৰি দিছিল। এই এটা প্ৰাথমিক এটা সন্দেহ কাৰণ আৰক্ষী সেই এটা নতুন দিশেৰে এই মুহূৰ্তত গোটেই তদন্তৰ যিটো গতি তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে। কাৰণ আৰক্ষী ক্লুলেছ হৈ আছিলে যিটো মটিভ থাকে এটা হত্যাকাণ্ডৰ আমি বাৰে বাৰে কৈছোঁ যে মটিভবিহীন এই গোটেই কাণ্ডটোক লৈ আৰক্ষীয়ে যিদৰে তেওঁলোকৰ অনুসন্ধানৰ পাৰ্টটো আৰম্ভ কৰিছিল। তাৰপিছত পুনৰ কৈছোঁ এই মুহূৰ্তত মোবাইল ফোনটো বিচাৰি পোৱা নাছিল আৰক্ষীয়ে, খুকুৰীখন বিচাৰি পোৱা নাছিলে আৰু যি সময়ত দীপক দাসৰ মৃতদেহটো পিন্ধনত আমি দেখিছিলোঁ এটা চাৰ্ট তলত জিন্স পেণ্ট ভৰিত চেণ্ডেল নাছিলে, ভিতৰৰ পৰা তলা বন্ধ হৈ আছিলে। আমি অনুমান কৰিছিলোঁ যদি ঘাতকে ভিতৰত নৃশংস কাণ্ড সংঘটিত কৰিছিল তেতিয়াহ'লে এই 8-10 ফুটি ৱাল পাৰ হৈ তেওঁ নিশ্চয় বাহিৰলৈ আহিব পাৰে। কিন্তু যিহেতু ঘৰখনৰ যিটো মূল গেট সেয়া ভিতৰৰ পৰা তলা বন্ধ হৈ আছিলে। বহুকেইটা দিশ পুনৰ মই এই ঠাইখিনিৰ পৰিৱেশটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এটা উপপথ মূল ৰাষ্ট্ৰীয় যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, ঘাইপথৰ নাৰিকলি শিৱ মন্দিৰৰ পৰা মাত্ৰ আপুনি 200 মিটাৰ ভিতৰলৈ সোমাই আহিলে এটা নিৰ্জন ঠাই বুলি এইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ ইয়াৰ দূৰত্ব ইটো ঘৰৰ পৰা আনটো ঘৰৰ দূৰত্ব খুব সাংঘাতিক। আৰু প্ৰায় 12 বছৰ পূৰ্বে 2013 চনত দীপক নাথে নিজৰ ঘৰখনৰ পৰা তেওঁ কিছু দূৰত আহি তেওঁ নিজে এই ঠাইত এখন ঘৰ গঢ়ি তুলিছিল। লগত আছিল পত্নী, লগত আছিল পুত্ৰ। বুধবাৰে বকৰ কাৰ্যালয়লৈ যোৱা নাছিল দীপকে, বাইহাটা চাৰিআলিৰ DPS স্কুলখনলৈ যোৱা নাছিল ধৃতিৰাজে। গতিকে এই ঘটনাটো নিশ্চয় বুধবাৰে নিশাৰ ভাগত সংঘটিত হৈছে, অৰ্থাৎ মঙলবাৰৰ নিশা বুধবাৰৰ নিশা, অৰ্থাৎ এই যিটো মাজৰ ক্ষণ সেই ক্ষণতেই এই ধৰণৰ ঘটনাটো সংঘটিত হোৱা বুলি এই মুহূৰ্তত সন্দেহ কৰা হৈছে। গতিকে নতুন বহুকেইটা বিস্ফোৰক তথ্য এই মুহূৰ্তত আমি গ্ৰাউণ্ডত থাকি দৰ্শকসকলক জনাবলৈ সক্ষম হৈছোঁ। পুনৰ কৈছোঁ গুৱাহাটীত সংঘটিত হোৱা 2016 চনৰ সেই প্ৰণৱ মহন্তৰ কাণ্ডৰে যেন পুনৰাবৃত্তি হৈছে এইবাৰ। 2 বজাতে ফোন কৰিলোঁ, মানে বৌৰ তাত কানেকশ্যন কৰিছোঁ, মানে 3বাৰমান ফোন কৰিলোঁ। আৰু মানে ককাইদেউ হয় আমাৰ খাইঘৰৰ পৰা কিবা চব্জি গাখীৰ এনেকৈ দিয়া যায় তেওঁলোকক, মানে ঘৰুৱা বস্তু আৰু ইয়াতে দি পঠাওঁ এওঁলোকে খাওক বুলি। তাৰপিছত বাতৰিয়াক পালে বাতৰিয়াক দিওঁ, নিদিলে নিজে সময় পালে লৈ আহোঁ আমি সেইখিনি। তাৰপিছত এই দুপৰীয়া ফোন কৰি পেলাই ভাবিলোঁ বৌ কিবা কানি কাপোৰ ধুই আছে, বাবুটো স্কুলত যায়, ককাইদেউ অফিচত যায়। গতিকে মই ভাবিলোঁ মাইকী মানুহ কিবা কামত ব্যস্ত হৈ আছে, গতিকে এতিয়া আৰু যোগাযোগ নকৰোঁ। মাহঁতে ক'লে সন্ধিয়াকৈ লৈ যাবি তাই। নামঘৰত কিবা এখন আমাৰ ৰাজহুৱা নামঘৰত কিবা অনুষ্ঠান এটা আছিলে, এই অনুষ্ঠানৰ পৰা কিবা অলপ প্ৰসাদ আনিছে আৰু অলপ গাখীৰ লৈ মই তেনেকৈ আহিছোঁ। এই সন্ধিয়া মই আমাৰ ঘৰুৱা কাম বনত ব্যস্ত থাকোঁ। গধূলি মই গোহালি গৰু বান্ধিলোঁ, গৰু বান্ধি উঠি পেলাই ভাবিলোঁ চকতো যাম, গাখীৰখিনিও লৈ যাম, বহুতক দি থৈ যাম এনেকুৱা আৰু। তাৰপিছত গাখীৰখিনি আৰু প্ৰসাদখিনি লৈ আহি মই ইয়াতে 3-4বাৰ বাইকৰ পৰা হৰণ দিলোঁ, 4বাৰমান মাতিলোঁ। মাতাৰ পিছত মানে কোনো তেওঁলোকৰ সাহস নাপায়, মই গেটৰ ওপৰলৈ পাৰ হৈ আহিছোঁ। গেটটোৰ ওপৰৰ পাৰ হৈ আহি এই প্ৰথম দেখিছোঁ যে ককাইদেউ ইয়াতে মানে মৃত অৱস্থাত পৰি আছে বাহিৰত, আৰু গেটটোত ভিতৰৰ পৰা তলা লগাই আছে। আৰু ঠিক নেক্সট দ্বিতীয়বাৰ মই ভিতৰত গৈছোঁ, ভিতৰত যাই দেখিছোঁ বৌ সেনেকৈ মৃত অৱস্থাত পৰি আছে আৰু বাবু সেনেকৈ মৃত অৱস্থাত পৰি আছে। আঘাত হৈ আছে, মানে হয় মূৰত আঘাত হৈছে, তেওঁলোকক দাৰে ঘঁপিয়াইছে, নিশ্চয় চোকা অস্ত্ৰৰে ঘঁপিয়াইছে। আৰু দেখিছোঁ হয় ককাইদেউক দেখিছোঁ মৃত অৱস্থাত নাই একো আঘাতৰ চিন তেখেত মানে কি নাকে জাতেই জ্বলাই আছে সেইখিনি আৰু ব্লাড হয় ৰক্তাক্ত বকৰ 6 ঘৰত চাকৰি চাকলত চাকৰি কৰে, ৰাজহ ৰেগুলাৰ অহা যোৱা কৰে। হয় আপোনালোকৰ কিবা সন্দেহ হৈছে এতিয়া ঘটনাটোক লৈ কিবা সন্দেহ হৈছে? এতিয়া এইটো সন্দেহটো এতিয়া নিজে কৰিলে নে না আনে মানে কিবা কৰিছে এইটো আমি এতিয়া ক'ব নোৱাৰিম। এটা তদন্তৰ আৰক্ষী মহোদয় আহিছে, চিপাঝাৰ এখন কিবা কণ্ডল আছিল নেকি আপোনাৰ বৌৰ সৈতে কিবা আছিল নেকি? সেইটোতো আৰু সৰু সুৰা ঘৰুৱা চলি থাকে, কিন্তু এনেকুৱাতো আমি কোনোদিনে পোৱা নাই। সেইটো কথা
CCTV বেয়া হৈ আছে বৰ্তমান মোকে কৈছে যে কাৰোবাৰ মেকানিক আনিলে পাৰিলে ভাল কৰিব লাগে এইটো প্ৰায় আজি 2 মাহমানৰ পৰা বেয়া হৈছিল আৰু এতিয়া মই সোধাও নাই যদি কিবা কাৰণত এইখিনি ভাল কৰিছে মই গমো পোৱা নাই এনেকুৱা এই পৰিয়ালটোৰ 3জনে হয় 3জনে সদস্য হয় আপোনাৰ ভতিজাটো হয় হয় মৃত্যু হ'ল হয় 7ত পঢ়ি আছে 7ত পঢ়ি দিল্লী পাব্লিক স্কুল চাৰিআলি বাইহাটা চাৰিআলি হয় তেওঁ অহা যোৱা কৰে হয় স্কুলৰ পৰা অহা যোৱা কৰে হয় আজি স্কুলত যোৱা নাই নিশ্চয় দিনতে নিশ্চয় হয়তো ঘটনাটো হ'ল নেকি সিমান দূৰ আমি নাজানিম আৰু আপোনাৰ ভাই ককাই কেইজন আমি 3জন ককাইদেউ ডাঙৰ আছিলে যিজন মৃত্যু হ'ল এতিয়া তেখেত ডাঙৰ আৰু মাজু ককাইদেউ আছে আৰু মই আছোঁ আমি যৌথভাৱে পুৰণি ঘৰখনত থাকোঁ আৰু তেখেত ইয়াতে নতুন ঘৰ কৰিছে যদিও তেখেত বেলেগ কিন্তু আমি মানে এটা যৌথ পৰিয়ালৰে আছে তেওঁ কোনো সামাজিক নীতি নিয়মৰ মাজেৰে লিখা পঢ়া বা বেলেগ হৈ মই ইয়াতে থাকিম তাত থাক সেনেকুৱা নহয় পৰিয়াল বেছি হৈছে ইয়াত ককাইদেউ থকা আমি অট্টালিকা হয় এই অট্টালিকাটো নিৰ্মাণ কৰা কিমান দিন হ'ল অট্টালিকা নিৰ্মাণ কৰা আজি 5 বছৰে হ'ল 5-6 বছৰ আৰু চাকৰি কিমান বছৰ আছে তো যিয়ে নহওক বন্ধুসকল আপোনালোকে আচলতেই বুজি পালে যে কিয় দীপক নাথে নিজৰ পৰিয়ালটোক নিজেই হত্যা কৰিলে আৰু সি শেষত কিদৰে নিজেই সুইচাইড কৰি মৰিলে আচলতে ইয়াৰ পিছত কি ৰহস্যবোৰ লুকাই আছিলে যিয়ে নহওক বন্ধুসকল ভিডিঅ'খন সম্পূৰ্ণ চাই আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খনিক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।